নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিও প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আগতীয়াকৈ ৰিকুৱেষ্ট এটা কৰোঁ, ভিডিওটো যদি চাই ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিবলৈ একেবাৰেই নাপাহৰিব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ফুংচুং ৱাংৰুৰ ওপৰত। তো এই ব্যক্তিজনৰ নামটো আপোনালোকে কোৱাৰ লগে লগে বাৰু চিনি পাইছে নে নাই পোৱা কমেণ্ট এটা কৰি জনাব। তেখেতৰ অৰিজিনেল নামটো হৈছে সোনম ৱাংৰুক। তো তেখেত হৈছে 3 Idiots ফিল্মখন যে আপোনালোকে চাইছিলে, তাত যিজন নেকি ৰেঞ্চো নামৰ এটা চৰিত্ৰ আছিলে, সেই চৰিত্ৰৰ যিজন নেকি ব্যক্তি, অৰিজিনেল ব্যক্তি, তো সেই ব্যক্তিজনৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। তেখেতৰ অৰিজিনেল ঘৰ হৈছে লাডাখত। আপোনালোকে চিনি পায় নে নাপায় কমেণ্ট এটা কৰি জনাব। তেখেতে বিগত প্ৰায় 21 দিন ধৰি অন্নখন আন্দোলন কৰি আছিলে। অন্নখনত তেখেতে বহিছিলে। তেখেতে কি হৈছিলে, তেখেতৰ মানে লাডাখখনক সম্পূৰ্ণ ৰাজ্য দাবীত পূৰ্ণ ৰাজ্য কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি তেখেতে অন্নখন কৰি আছিলে। অকল তেখেতেই নহয়, বহুতো লাডাখৰ লোকে অন্নখন কৰি আছিলে, কিন্তু চৰকাৰে তেখেতৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। চৰকাৰে সেই বিষয়টোক লৈ একেবাৰেই মাত নামাতিলে, একেবাৰেই নিমাত হৈ থাকিলে। 21 দিন তেখেতে অন্নখনত বহিলে। অৱশেষত তেখেতে অন্নখন কিন্তু ভংগ কৰিলে। এতিয়া সোনম ৱাংৰু মানে ফুংচুং ৱাংৰুৱে কৈছে যে এতিয়া মহিলাসকলে লাডাখত অন্নখন কৰিব বুলি জনাইছে। অকল তেখেতলোকৰ সেইটোৱে দাবী নহয়, কেবাটাও দাবী আছিলে চৰকাৰৰ প্ৰতি, কিন্তু চৰকাৰে তেওঁলোকক অকণোৱে সঁহাৰি নজনালে বুলি জনাইছে। এতিয়া 21 দিন নোখোৱাকৈ ভাই ধেমালি কথা নহয় জানো। আমি একদিন নাখালেই কেনেকুৱা হৈ যায়, তো তেখেতে 21 দিন নোখোৱাকৈ আছিলে। তো তাৰ পাছত বাৰু অন্নখন ভাঙিলে। তো আপোনালোকে সেই ব্যক্তিজনক চিনি পায় নে নাপায় কমেণ্ট এটা কৰি জনাব। আমি কেৱল আমাৰ ওচৰৰ ডোখৰ চাই থাকোঁ যে এনেকুৱা হৈছে, অৰুণোদয় আঁচনিৰ পইচা দিছে, ইটো কৰিছে সিটো কৰিছে, তো চৰকাৰে ভাল কাম কৰিছে। আমি অকল সেই বস্তুবিলাক চাই থাকোঁ, কিন্তু আমি গভীৰভাৱে চিন্তা কৰি নাচাওঁ বা দূৰলৈ যিহেতু আমি নাচাওঁ, তো সেইকাৰণে আমি গোটেই বিষয়বিলাকক বুজি নাপাওঁ। তো সেইকাৰণে মানুহে পাৰিলে অকণমান নিউজবিলাক চাব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ ওপৰতেই। ভাৰতে এটা বৃহৎ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ চাইনাকো পিছ পেলাইছে আমাৰ ভাৰতে। বিগত 1 বছৰত আমাৰ ভাৰতৰ মুম্বাইত প্ৰায় 26 জনকৈ বিলেনিয়াৰৰ উদ্ভাৱন হৈছে বুলি জনাইছে। উদ্ভাৱন নহয়, আমাৰ ভাৰতবৰ্ষত মানে অৰবপতি হৈছে, প্ৰায় 26 জন অৰবপতি হৈছে বুলি জনাইছে মুম্বাইত। আৰু যিটো নেকি আপোনাৰ সেই চাইনাকো পিছ পেলাই দিছে। মানে সৰল অৰ্থত ক'বলৈ গ'লে আমাৰ ভাৰতৰ মুম্বাইত চাইনা বা আমেৰিকাকো পাছ পেলাই প্ৰায় 26 জন এটা বছৰতে আৰবপতি হৈছে, মানে ধনী মানুহ হৈছে আমাৰ ভাৰতবৰ্ষত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে 2047 চন পৰ্যন্ত আমাৰ ভাৰতখনক এক বিকশিত ভাৰত ৰূপে কৰি তুলিব বুলি জনাইছে। চবফালে চবৰে কোনো ধৰণৰ দুখ ভাগৰ অভাৱ অভিযোগ কোনো ধৰণৰ নাথাকিব, চব ধনী হ'ব, চবৰে উন্নতি হ'ব। তো এনেকুৱা ধৰণৰ এটা তেখেতে লক্ষ্য বান্ধি ৰৈছে। তেখেতে কৈছে যে 2047 চনত আমাৰ ভাৰত স্বাধীন হোৱা 100 বছৰ হ'ব, আৰু সেই 100 বছৰৰ যাত্ৰাত আমাৰ ভাৰতক বিকশিত ৰূপত তেখেতে চাব বিচাৰে বুলি জনাইছে। আৰু তাৰ কাৰণে তেখেতে কেবা প্ৰকাৰৰো আঁচনি হাতত লৈছে, চৰকাৰৰ মানুহৰ ওচৰত ঘোষণা কৰিছে। তো সেই সময়তে কিন্তু আমাৰ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ যিজন নেকি আই থিংক চেয়াৰমেন নে গভৰ্ণৰ আছিলে, তো তেখেতে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেকি এই সপোন, সেইটো সম্পূৰ্ণৰূপে ননচেন্স বুলি কৈছে। তো ৰিজাৰ্ভ বেংকৰ সেইগৰাকী ব্যক্তিয়ে কৈছে সম্পূৰ্ণৰূপে ননচেন্স, কিয়নো আমাৰ ভাৰতবৰ্ষত দিনক দিনে ভাল শিক্ষাৰ নাটনি হৈছে, দিনক দিনে ল'ৰা ছোৱালীবিলাক বেৰোজগাৰী হৈছে, মানে আনএমপ্লয়ড হৈছে। গতিকে তেনেকুৱা অৱস্থাত 2047 চন পৰ্যন্ত আৰু নাটনি হৈ যাব ভাল শিক্ষাৰ, আৰু নাটনি হৈ যাব চাকৰি বাকৰি। গতিকে ভাৰত কেনেকৈ বিকাশ হ'ব, ভাৰত কেনেকৈ বিকশিত হ'ব বুলি তেখেতে প্ৰশ্ন উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত। আৰু এইটো কিন্তু ভাবিবলগীয়া কথা, কাৰণ ডে বাই ডে যদি নিবনুৱাৰ সংখ্যা কমিলেহেঁতেন তেতিয়া ক'ব পাৰি যে হয় ভাৰতখন বিকশিত হ'ব, ভাৰত ধনী হ'ব। কিন্তু মানুহ দুখীয়া হৈ গৈছে, ধনী ব্যক্তি ধনী হৈ গৈছে, মুকেশ আম্বানী, অনিল আম্বানী তেওঁলোক ধনী হৈ গৈছে, কিন্তু গাঁৱৰ যিজন নেকি দুখীয়া মানুহ আছিলে সেইজন দিনক দিনে দুখীয়া হৈ গুচি গৈছে। হয় চাকৰি পাইছে গাঁওখনৰ ভিতৰত বা
অঞ্চলটোৰ ভিতৰত 2-3 জনে চাকৰি পাইছে কিন্তু সেইটো তেনেই নগণ্য বুলি ক'ব পাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত আপোনালোকক মই এইকেইদিন খবৰত জনাই আছো যে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰ্থাৎ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৰ্তমান ইডিয়ে জেলত ভৰাই ৰাখিছে তো তেখেতে জেলৰ পৰাই বৰ্তমান দিল্লীখনক চলাই আছে মানে ৰাজ্য তেখেতে চলাই আছে জেলৰ পৰাই তো সেইখিনিতে খবৰ ওলাইছে যে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰ্থাৎ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰাৰ বিৰোধিতা কৰি আম আদমি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলি জনাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ কৰাৰ বাবে তো আম আদমি পাৰ্টিৰ এতিয়া কেইবাজনৰ লোককো গ্ৰেফতাৰ কৰিছে বুলি জনাইছে মানে ওপৰত নেতাসকলক গ্ৰেফতাৰ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাহুল গান্ধীৰ ওপৰত ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিলে ভাৰতবৰ্ষত আৰু তেখেতে কৈছে যে তেখেতলোকে যদি এইবাৰ চৰকাৰ গঠন কৰিব পাৰে বা সব মানুহে যদি তেখেতলোকক জয়ী কৰায় তেনে তেওঁলোকে বিশেষ ভাল কাম কৰি দেখুৱাব বোলে ভাৰতত তো তেখেতলোকে কৈছে যে আমাৰ ভাৰতত দিনক দিনে নিবনুৱাৰ সংখ্যাটো বৃদ্ধি পাই গৈছে আৰু এইটো কিন্তু সত্য কথা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই গৈছে তো সেইকাৰণে ৰাহুল গান্ধীয়ে কৈছে যদিহে কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ আহে তেন্তে তেওঁলোকে 30 লাখ লোকক চাকৰি প্ৰদান কৰিব বুলি জনাইছে 30 লাখ লোকক মানে ভালেমান নিবনুৱা কমি যাব আমাৰ অসমৰটো নিবনুৱা একেবাৰে নাইকিয়া হৈ যাব যদি 30 লাখক কেৱল আমাৰ অসমতে চাকৰি দি দিয়ে নহয় জানো আমাৰ অসমত বৰ্তমান 26 লাখ নে কিমান নিবনুৱা আছে গতিকে 30 লাখক যদি দি দিয়ে শেষ আমাৰ অসমে আৰু চাকৰি কিমান দিনলৈ নিবিচাৰিব তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে নিশ্চয় ভোট দিবলৈ যায় আপোনালোকে ভোট দিবলৈ যায় যদি আপোনালোকে বাৰু আসলে কংগ্ৰেছৰ দিনৰ পৰা ভোট দি আহিছে নে বিজেপিৰ দিনৰ পৰা ভোট দিছে কমেন্ট এটা কৰি জনাব যদিহে আপোনালোকে এই কিছু বছৰৰ পৰা ভোট দিবলৈ লৈছে তেন্তে আপোনালোকে নিশ্চয় ইভিএম মেচিনৰ সহায়ত ভোট দিয়ে মানে মেচিন এটাত আপোনালোকে বটন টিপি চাগে ভোট দিয়ে কিন্তু আপোনালোক যদি আগৰ হয় আমাতকে ডাঙৰ হয় আমাৰ দেউতা ককাহঁতৰ যদি আপোনালোকে বয়সৰ হয় তেন্তে আপোনালোকে নিশ্চয় বেলট পেপাৰ যুগৰ পৰাই ভোট দি আহিছে নহয় জানো তো সেইখিনিতে খবৰ ওলাইছে যে কংগ্ৰেছৰ তৰফৰ পৰা কৈছে যদিহে ইভিএম মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰেৰে ভোট দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে তেন্তে বিজেপি 100% হাৰিব বুলি জনাইছে বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছৰ চৰকাৰ আহিব কংগ্ৰেছে 100% জিকিব বুলি জনাইছে এতিয়া বন্ধু-বান্ধৱীসকল বেলট পেপাৰটো কেতিয়াও নাহে বাৰু ইভিএম মেচিনে হ'ব ইভিএম মেচিনৰ দ্বাৰাই ইলেকশ্যন পাতিব তো আপোনালোকে বাৰু কমেন্ট এটা কৰি জনাওকচোন সঁচাকৈ যদি বেলট পেপাৰৰ দ্বাৰা ভোট দিয়া সিস্টেমটো কৰে তেন্তে বাৰু কংগ্ৰেছ জিকিবনে আপোনালোকৰ কি লাগে সেইটো কমেন্ট বক্সত একদম বিন্দাস খুলি লিখক বেলেগত কিবা কিবি ক'বলৈ গ'লে আপোনালোকৰ ওপৰত কিবা কিবি আহিব পাৰে ইয়াতে কি কমেন্ট কৰিলে একো নাই বিন্দাস কমেন্ট কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উৰিষ্যাৰ পৰা ৰঙৰ উৎসৱ হোলী সকলোৱে পালন কৰি গ'ল সেইখিনিতে উৰিষ্যাৰ পৰা এটা বেয়া খবৰ ওলাইছে যে ৰঙৰ উৎসৱ হোলী উদযাপন কৰাৰ পাছত প্ৰায় 8জনকৈ লোকৰ মৃত্যু হৈছে বুলি জনাইছে গা ধুবলৈ যোৱাৰ ফলত নদীত গা ধুবলৈ যোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হয় বুলি জনাইছে উৰিষ্যাত প্ৰায় 8জন লোকৰ মৃত্যু হয় আমাৰ অসমতো বাৰু মৃত্যু হৈছে তো আপোনালোকে যদি সাঁতুৰিব নাজানে মোৰ মতে পাৰিলে যাবই নালাগে পানীলৈকে নহয় জানো ঘৰতে গা ধুব লাগে যদি সাঁতুৰিব নাজানে তেনেকুৱা ধৰণৰ ৰিস্ক নোলোৱাটোৱে ভাল বুলি মই ভাবো তো আমাৰ অসমতো তেনেকুৱা ধৰণৰ এটা ঘটনা হৈছে এইবাৰ হোলীৰ দিনাখন তো আমাৰ অসমেই নহয় অসমৰ বাহিৰতো কেইবাটা জায়গাতো তেনেকুৱা ধৰণৰ ঘটনা এইবাৰ দেখিবলৈ পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ফ্লৰিডাৰ পৰা আমাৰ অসমৰ পৰা নহয় এইবাৰ খবৰ ওলাইছে ভাৰতৰ পৰাও নহয় খবৰ ওলাইছে ফ্লৰিডাৰ পৰা আমেৰিকাৰ এখন ৰাজ্য হয় ফ্লৰিডা যেনেকৈ নেকি আমাৰ ভাৰতৰ এখন ৰাজ্য অসম ঠিক তেনেকৈ আমেৰিকাৰ এখন ৰাজ্য হৈছে ফ্লৰিডা তো ফ্লৰিডাৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ফ্লৰিডাত এতিয়া এটা নতুনকৈ নিয়ম বান্ধি দিছে এতিয়াৰে পৰা 14 বছৰৰ তলৰ ল'ৰা ছোৱালী বিলাকে মোবাইল নহয় সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব ফ্লৰিডাত যেনেকৈ নেকি ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি জনাইছে যিমান নেকি 14 বছৰৰ তলৰ ল'ৰা ছোৱালী বিলাকে ফেসবুক হোৱাটছআপ সোশ্যাল মিডিয়া ব্যৱহাৰ কৰি আছে সকলোৰে একাউণ্ট ডিএক্টিভ কৰি দিয়া হ'ব আৰু নতুনকৈ যদি কোনোবাই খুলিব বিচাৰে তেন্তে তেওঁলোকৰ একাউণ্ট খোল নাখাব বুলি জনাইছে 2025 চনৰে পৰা এই নিয়মটো লাগু কৰিব ফ্লৰিডাত তো আমাৰ ভাৰততো যদি এই নিয়মটো কৰি দিয়ে তেন্তে কেনেকৈ হ'ব বাৰু সেইটো আপোনালোকে কমেন্ট বক্সত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আপোনালোকে যদি বেংকৰ পৰা লোন লৈছে আপোনালোকে যদি এনবিএফচিৰ পৰা লোন লৈছে অৰ্থাৎ মাইক্ৰ ফাইনেন্সৰ পৰা যদি লোন লৈ থৈছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে 1 এপ্ৰিল তাৰিখৰে পৰা আমাৰ ভাৰতবৰ্ষত কেইটামান নতুনকৈ নিয়ম সলনি হ'ব তাৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা কোনোবা লোকে যদি বেংকৰ পৰা ঋণ লয় বা তাৰ লগে লগে যদি আপোনালোকে ধৰি লওক এনবিএফচিৰ পৰা যদি ঋণ লয় তেন্তে আপোনালোকৰ যদি
যদি EMI 2 এটা পেন্ডিং থাকে তেন্তে আপোনালোকক ডিফল্টাৰ কৰিব নোৱাৰিব বুলি জনাইছে ডিফল্টাৰ লিষ্টত সোমোৱাই দিয়া মানে আৰু আপোনালোকে লোন ল'ব নোৱাৰে গতিকে ডিফল্টাৰ কৰিব নোৱাৰিব বুলি জনাইছে আৰু এক্সট্ৰা যিনেকি পেনাল্টি লগাই সেই পেনাল্টিও লগাব নোৱাৰিব ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা যিনেকি পেনাল্টিৰ লিষ্ট থাকিব সেই অনুসৰিহে পেনাল্টি লগাব পাৰিব নহলে কি কৰে তেওঁলোকে 100 টকাত মানে কিমান টকা যে পেনাল্টি লগাই দিয়ে তাৰ ঠিক নাই তো সেইবিলাক এতিয়াৰে পৰা কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ এতিয়া কেইটামান বেংক মাৰ্জ হ'ব বুলি জনাইছে এপ্ৰিলৰ 1 তাৰিখৰে পৰা ভাৰতবৰ্ষত কেইটামান বেংক মাৰ্জ হ'ব অৰ্থাৎ যেনেকৈ নেকি আজিৰ পৰা কিছু বছৰ আগত ইউনাইটেড বেংক আৰু পাঞ্জাব নেচনেল বেংক এক হৈছিলে তেনেকৈ এতিয়া কেইবাটাও বেংক মাৰ্জ হ'ব বুলি জনাইছে যেনেকৈ AU স্মল ফাইনেন্স বেংক নামেৰে এটা বেংক আছে তো সেই বেংকটো আৰু কেইটামান বেংকৰ সৈতে এতিয়া মাৰ্জ হ'ব বুলি জনাইছে অকল সেই কেইটাই নহয় আৰু কেইটামান বেংক মাৰ্জ হ'ব তো যি কেইটা বেংক বাৰু আমাৰ অসমত আই থিংক বৰ্তমান নাই লাহে লাহে আহিব সেইবিলাক বেংক তো অসমত বৰ্তমান সময়ত নাই তো যদি আমাৰ অসমত থকা বেংক কিবা মাৰ্জ হয় মই আপোনালোকক নিশ্চয় জনাই দিম মানে মাৰ্জ হলে অন্য একো প্ৰবলেম নাথাকে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ একেই থাকে আপোনালোকৰ নাম থাকে একেই থাকে এড্ৰেছ পাতি একেই থাকে খালি আপোনালোকে বেংকৰ পাছবুকখন সলাব লাগে আৰু তাৰ লগে লগে আপোনালোকৰ IFSC কোডটো সলনি হয় তো সেই কাৰণে মই আপোনালোকক জনাই দিম যদি আমাৰ অসমত থকা বেংক কিবা মাৰ্জ হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীসকলৰ কাৰণে আপুনি বাৰু গুগল পে ফোন পে পেটিএম ব্যৱহাৰ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব যদি আপুনি গুগল পে ফোন পে পেটিএম ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া গুগল পে ফোন পে পেটিএমে আপোনালোকক আনলিমিটেড ট্ৰানজেকচনৰ সুবিধা দিছে একেবাৰে আনলিমিটেড নহয় আপোনালোকে এদিনত 5 লাখ টকাৰ লৈকে ট্ৰানজেকচন কৰিব পাৰিব বুলি জনাইছে আপোনালোকে যদি গুগল পে ফোন পে ব্যৱহাৰ কৰে তেন্তে আপোনালোকে নিটো কেৱল 1 লাখ টকাৰহে ট্ৰানজেকচন কৰিব পাৰে অনলাইন UPI জৰিয়তে কিন্তু এতিয়া জনাইছে গুগল পে ফোন পে তৰফৰ পৰা জনাইছে যে আপোনালোকে 5 লাখ টকা লৈকে ট্ৰানজেকচন কৰিব পাৰিব কিন্তু আপোনালোকে সব জায়গাত নোৱাৰিব আপোনালোকে চিকিৎসালয়ত মেডিকেলৰ বিল দিবৰ কাৰণে বা আপোনালোকে ধৰি লওক হেয়া স্কুলৰ ফিজ দিবৰ কাৰণে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 5 লাখ টকা লৈকে ট্ৰান্সফাৰ কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি প্ৰাইভেট সেক্টৰত কাম কৰে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে 1 এপ্ৰিল তাৰিখৰে পৰা আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ নিয়ম সলনি হ'ব আৰু সেই নিয়মৰ অধীনত যিসকল লোকে নেকি প্ৰাইভেট বেংকত জব কৰে তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ ওলাই আহিব প্ৰাইভেট বেংকত যিসকলে জব কৰে তো তেওঁলোকৰ স্যালাৰি বৃদ্ধি পাব কিয় বৃদ্ধি পাব জানেনে কিয়নো এতিয়া আমাৰ ভাৰত চৰকাৰে ন্যূনতম স্যালাৰিৰ যিনেকি নিয়ম আছিল সেই নিয়ম সলনি কৰিব বুলি জনাইছে তো এতিয়া কি হয় বৰ্তমান সময়ত চৰকাৰী নহয় সৰি যিবিলাক নেকি প্ৰাইভেট সেক্টৰত চাকৰি কৰে তেওঁলোকক এটা ন্যূনতম ব্যালেন্স স্যালাৰি প্ৰদান কৰা হয় 8000 9000 10000 12000 13000 এনেকুৱাকৈ এটা ন্যূনতম স্যালাৰি প্ৰদান কৰা হয় কিন্তু এতিয়াৰে পৰা কি কৰিব যিটো অঞ্চলত তেখেতে চলিবৰ কাৰণে যিমান টকাৰ প্ৰয়োজন হ'ব সেই অনুপাতে স্যালাৰি দিয়া হ'ব সাপোজ ধৰি লওক কোনোবা এজন ব্যক্তিয়ে যেনিবা অসমৰ কোনোবা এখন গাঁৱত যেনিবা তেখেতে প্ৰাইভেট জব কৰে তো তেখেতৰ কি হৈ যায় খৰচাটো কমি গুচি যায় কাৰণ ভাড়া কম লাগে সাপোজ ধৰি লওক ঘৰ ভাড়া তো অসমৰ কোনোবা এখন গাঁৱত যেনিবা তেখেতে ভাড়া লৈ আছে তো তেখেতৰ ঘৰ ভাড়া কিমান আহিব বেছিতকৈ বেছি আহিলে 3000 টকা কিন্তু সেই একেজন ব্যক্তিয়ে যদি দিল্লীৰ কোনোবা এখন চহৰত যদি চাকৰি কৰিবলৈ যায় আৰু সেই চহৰত যদি তেখেতে এটা ভাড়া ঘৰ লৈ থাকিব লাগে অতি কম 10000 টকা তেখেতলোকে পে কৰিব লাগে ৰেন্টেলত গতিকে সেই ব্যক্তিজনক যদি আপোনাৰ ইয়াত অসমত যেটো নেকি স্যালাৰি দিব সেই একেটা স্যালাৰিকে যদি দিল্লীত দিয়ে তো নুপুচাব ন তো সেই কাৰণে ঠাই ভেদে য'ত চাকৰি কৰিব তাত চলিবৰ কাৰণে কিমান টকা ন্যূনতম পইচাৰ প্ৰয়োজন হ'ব সেই অনুপাতে এতিয়া স্যালাৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে প্ৰাইভেট সেক্টৰ বিলাকত তো আপোনালোকে যদি প্ৰাইভেট সেক্টৰত চাকৰি কৰে তো আপোনাৰ কাৰণে এইটো খুবেই ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে নেকি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে নেকি অলৰেডি অৰুণোদয় আঁচনিৰ পইচা পায় তো তেওঁলোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা খবৰত জনোৱা অনুসৰি এতিয়াৰে পৰা DBT সিস্টেমৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীসকলক পইচা দিয়া হ'ব বুলি জনাইছে অৰ্থাৎ আধাৰ কাৰ্ডৰ জৰিয়তে এতিয়া পইচা দিয়া হ'ব বৰ্তমান সময়ত আপোনালোকে যদি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ যায় তেন্তে আপোনালোকৰ পৰা বেংকৰ পাছবুক লোৱা হয় কাৰণ আপোনালোকৰ সেই পাছবুকখনতে পইচা দিব কিন্তু এতিয়াৰে পৰা কি কৰিব বেংকৰ পাছবুকত পইচা নিদিয়ে এতিয়া আধাৰ কাৰ্ডত পইচা দিব আৰু আপোনাৰ আধাৰ কাৰ্ডখন যিটো বেংকৰ একাউণ্টৰ লগত DBT লিংক হৈ থাকিব সেই বেংকৰ একাউণ্টটোতে গৈ পইচা সোমাই যাব মানে কি হয় কিছু ক্ষেত্ৰত এনেকুৱা বেমেজালি সৃষ্টি কৰে কিছুমান লোকে এনেকুৱা হৈ যায় আপোনাৰ আধাৰ কাৰ্ড থাকে বেলেগৰ বেংকৰ পাছবুক দিয়ে বেলেগৰ নামত তেওঁলোকে এপ্লাই কৰি বেলেগৰ বেংক পাছবুক ভৰাই থৈ দিয়ে তো সেই সময়ত কি হয় পইচাটো পায় বেলেগ কোনোবাই তো সেই কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কি কৰিব এতিয়া ডাইৰেক্টলি আধাৰ কাৰ্ডৰ জৰিয়তে পইচা দি দিব কাৰণ আধাৰ কাৰ্ডটো ডুপ্লিকেট কৰিব নোৱাৰে তো সেই কাৰণে যাৰ নেকি আধাৰ কাৰ্ড থাকিব তেখেতৰ আধাৰ কাৰ্ডতে গৈ পইচা সোমাব আৰু সেই আধাৰ কাৰ্ডত যিটো বেংকৰ একাউণ্টৰ লগত লিংক থাকিব সেই বেংকৰ একাউণ্টটোতে পইচা সোমাব
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে PM কিষাণৰ ওপৰত আপোনালোকে PM কিষাণৰ পইচা পায় নে নাপায় কমেণ্ট এটা কৰি জনাব আপোনালোকে যদি আগতে PM কিষাণৰ পইচা পাইছিলে আৰু বৰ্তমান PM কিষাণৰ পইচা নাপায় তো আপোনালোকে সম্পূৰ্ণ পইচা পাব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব EKYC কৰিব লাগিব আৰু আপুনি যদি এইবাৰ পইচা নাপালে তো EKYC শীঘ্ৰেই কৰক আপোনালোকৰ কাৰণে EKYC কৰিবৰ কাৰণে পুনৰ পৰ্টেল মুকলি কৰি দিয়া হৈছে আপোনালোকে PM কিষাণৰ যদি পইচা পায় EKYC যদি এতিয়ালৈকে কৰা নাই তেন্তে শীঘ্ৰেই কৰক আৰু নতুনকৈ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তথাপিও আপোনালোকে নতুনকৈ এপ্লাই কৰিব পাৰে PM কিষাণৰ কাৰণে তো শীঘ্ৰেই আপোনালোকে নতুনকৈ এপ্লাইটো কৰি ল'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলোঁ যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া 3HP আৰু 4SP মটৰ প্ৰদান কৰিব যিসকল খেতিয়ক আছে তেওঁলোকক মানে যিসকলৰ নেকি খেতি কম সৰু সৰু খেতি তেওঁলোকক এতিয়া চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ মটৰ প্ৰদান কৰিব সোলাৰ পেনেল প্ৰদান কৰা হ'ব তো সেই সময়তে মই আপোনালোকক যোৱাকালি জনাবলৈ পাহৰি থাকিলোঁ যে প্ৰত্যেকখন ৰাজ্যতে কিন্তু নিদিয়ে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 21খন ৰাজ্যতহে দিব বুলি জনাইছে তাৰ পাছলৈকে দিব আপোনালোকক প্ৰত্যেকবিলাক ৰাজ্যতে আৰু এই আঁচনিখনৰ নাম হৈছে কুসুম যোজনা তো এই আঁচনিৰ অধীনত দিয়া হ'ব তো আমাৰ অসমতো দিব পাৰে কোনকেইখন ৰাজ্যত দিব সেইটোৰ বিষয়ে কোৱা নাই কিন্তু 21খন ৰাজ্যত প্ৰথম অৱস্থাত দিব বুলি কৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে 31 মাৰ্চৰ আগতে আপোনালোকে কৰিব লাগিব কেইটামান কাম যদি নকৰে আপোনালোকৰ বিপদ আহিব পাৰে তো আপোনালোকৰ যদি স্মল সেভিংছ একাউণ্ট আছে আপোনালোকৰ যদি সুকন্যা সমৃদ্ধিৰ একাউণ্ট আছে আপোনালোকৰ যদি PPFৰ একাউণ্ট আছে তো 31 মাৰ্চৰ আগতে আপোনালোকে বেলেন্স ডিপজিট কৰক নহলে আপোনালোকৰ একাউণ্ট ডিএক্টিভ বা ব্লেক লিষ্ট হৈ যাব পাৰে বুলি জনাইছে তো বহু লোকৰ সুকন্যা সমৃদ্ধিৰ একাউণ্ট থাকে বিশেষকৈ যিসকলৰ ঘৰত নেকি ছোৱালী থাকে তেওঁলোকৰ সুকন্যা সমৃদ্ধিৰ একাউণ্ট থাকে তো তেওঁলোকে কি কৰিব লাগিব 31 মাৰ্চৰ আগতে পইচা ডিপজিট কৰিব লাগিব বুলি জনাইছে অকল সেইয়াই নহয় যিসকল লোকৰ নেকি গাড়ী মটৰ আছে তো গাড়ী মটৰ থকা লোকসকলে কি কৰিব লাগিব এতিয়া ফাষ্টেগৰ ৰিনুৱেল কৰিব লাগিব 31 মাৰ্চৰ আগত যদি 31 মাৰ্চৰ আগতে ফাষ্টেগৰ ৰিনুৱেল নকৰে তেন্তে তেওঁলোকে কি কৰিব লাগিব মানে 1 এপ্ৰিলৰ পৰা বেছিকৈ পইচা ভৰিব লাগিব বা তেওঁলোকৰ ফাষ্টেগ কি কৰিব ডিএক্টিভ কৰি দিব বা ব্লেক লিষ্ট কিবা এটা কৰি দিব তো তেওঁলোকে ফাইন ভৰিব লাগিব তো সেই কাৰণে বিপদত পৰিব নালাগে 31 মাৰ্চৰ আগতে আপোনালোকে EKYC কৰি লওক আপোনালোকৰ ফাষ্টেগৰ ইয়াৰ পাছতে খবৰ ওলাইছে যে 31 মাৰ্চৰ আগতে যিসকল নেকি সিনিয়ৰ সিটিজেনে ফিক্সড ডিপজিট কৰিম বুলি ভাবে তো তেওঁলোকে 31 মাৰ্চৰ আগতে অমৃত কলহ যোজনাৰ লাভ ল'ব লাগিব 31 মাৰ্চৰ পাছত অমৃত কলহ যোজনা বন্ধ হৈ যাব বুলি জনাইছে তো আপুনি যদি সিনিয়ৰ সিটিজেন তেন্তে ফিক্সড ডিপজিট যদি কৰিব বিচাৰে 31 মাৰ্চৰ আগতে ষ্টেট বেংকত যদি ফিক্সড ডিপজিট কৰে তেন্তে আপোনালোকে 7.80% ইন্টাৰেষ্ট ৰেট লাভ কৰিব যদি আপোনালোকে 31 মাৰ্চৰ পাছত অৰ্থাৎ 1 এপ্ৰিলৰ পৰা ফিক্সড ডিপজিট কৰিবলৈ যায় তেন্তে নৰ্মেল পিপলৰ নিচিনাই 7.10% হে কেৱল ইন্টাৰেষ্ট ৰেট আপোনালোকে লাভ কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে IPL খেল চলি আছে তো IPL খেল চলি থকাৰ মাজতে এনেকুৱা কিছুমান খবৰ ওলাই যিবিলাক খবৰে মানুহক মৰ্মাহত কৰি তোলে বৰ্তমান সময়ত প্লে ষ্টৰত এনেকুৱা কিছুমান ৱেবছাইট বা এনেকুৱা কিছুমান এপ্লিকেশ্যন পোৱা যায় যিবিলাক এপ্লিকেশ্যনত আপোনালোকে IPLত পইচা লগাই পইচা ইনকাম কৰিব পাৰে সাপোজ আপোনালোকে ধৰি লওক এনেকুৱা জায়গাত পইচা লগাব পাৰে যে আগন্তুক ধৰি লওক মেচখন কোনে জিকিব বা চলি থকা মেচখন কোনে জিকিব কোনে হাৰিব তো এইবিলাকৰ ওপৰত পইচা লগাই আপোনালোকে পইচা জিকিব পাৰে বা পইচা উপাৰ্জন কৰিব পাৰে এনেকুৱা ধৰণৰ কেবা প্ৰকাৰৰ এপ্লিকেশ্যন আছে সেইবোৰৰ বিষয়ে বাৰু মই আপোনালোকক নকওঁ কিন্তু কেবা প্ৰকাৰৰ এপ্লিকেশ্যন আছে তো সেইবিলাকত আপোনালোকে পইচা লগাই উপাৰ্জন কৰিব পাৰে তো বন্ধু বান্ধৱীসকল সেইখিনিতে এটা খবৰ ওলাইছে যে এজন ব্যক্তিয়ে 1.5 কৰোৰ টকা হাৰি পেলালে তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন বিলাকত পইচা লগায় আৰু যাৰ ফলত কি হৈ গ'ল তেখেতৰ পত্নীয়ে সুইচাইড কৰিব লগা অৱস্থা হৈ গ'ল কাৰণ সেই 1.5 কৰোৰ অৰ্থাৎ 1.5 কোটি টকা ধাৰলৈ আনিছিলে আৰু সেই ধাৰ অনা ব্যক্তিসকলে মহিলাজনীক হাৰাশাস্তি কৰিছিলে যাৰ কাৰণে মহিলাগৰাকীয়ে কি কৰিলে আত্মহত্যাৰ নিচিনা এটা বেয়া পথ বাছি ল'লে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বেংকৰ একাউণ্টৰ লগতে ৰিজাৰ্ভ বেংকে 1 এপ্ৰিলৰ তাৰিখৰ পৰা এটা নতুনকৈ নিয়ম সলনি হ'ব বুলি ঘোষণা কৰি দিছে ৰিজাৰ্ভ বেংকে কৈছে যে যিসকল লোকৰ নেকি বেছিকৈ একাউণ্ট থাকে 1 2 3 4টা যিসকলৰ নেকি বেংকৰ একাউণ্ট ধেই থাকে আৰু যিসকলে নেকি কোনো বেংকৰ ধৰি লওক 1 2টা একাউণ্ট চলাই বাকিবিলাক একাউণ্ট নচলাই সেইবিলাক একাউণ্ট বহু দিনৰ পৰা তেনেকৈ ট্ৰানজেকশ্যন নকৰাকৈ পৰি আছে তো সেই বেংক একাউণ্টবিলাকত এতিয়াৰে পৰা বেংকসমূহে কোনো ধৰণৰ পেনাল্টি লগাব নোৱাৰিব বুলি জনাইছে কোনো ধৰণৰ চাৰ্জেছ লগাব নোৱাৰিব বুলি জনাইছে সাপোজ আপোনালোকে বেংকৰ একাউণ্ট এটা ব্যৱহাৰ কৰে আৰু সেই বেংকৰ একাউণ্টটো আপুনি ব্যৱহাৰ কৰাৰ বাবদ বেংকে আপোনাৰ পৰা প্ৰত্যেক বছৰে কিবা নহয় কিবা চাৰ্জ কাটি থাকে সাপোজ ধৰি লওক SMS এলাৰ্ট চাৰ্জ ATM চাৰ্জ কিবা এনেকুৱা ধেৰ চাৰ্জেছ কাটে এতিয়া ৰিজাৰ্ভ বেংকে কৈছে যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে সেই বেংকৰ একাউণ্টটো ব্যৱহাৰেই নকৰে তেন্তে সেই ব্যক্তিজনৰ পৰা তো বেংকসমূহে কিয় পইচা
কাটিব বা সেই বেংকসমূহে সেই ব্যক্তিজনৰ পৰা পইচা কাটিব নোৱাৰিব তো সেইকাৰণে 1 এপ্ৰিলৰ পৰা এই নিয়মটো সলনি কৰি দিছে বেংকসমূহে পেনাল্টি লগাব নোৱাৰিব এতিয়াৰে পৰা নিষ্ক্ৰিয় হৈ থকা বেংক একাউণ্টৰ ওপৰত তো এই নিয়মটো কেনেকুৱা লাগিলে সেইটো কমেণ্ট এটা কৰি জনাব তো বন্ধুবান্ধৱ বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম